এটি সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। তেওঁক সম্বৰ্ধনা জনাব। বেদান্তৰ ভাৰ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ ঈশ্বৰনাথ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ ভূঞা ডাঙৰীয়া সম্বৰ্ধনা জনাইছে অভ্যৰ্থনা সমিতিৰ দেৱেন শইকীয়া। আমি ৰূপক ভূঞা ডাঙৰীয়া তেখেতৰ আসন গ্ৰহণ কৰিবলৈ বান্ধৱ ভাই ভাতৃসকলক এটা বিশেষ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ ভাগৱত পাঠো ব্যাখ্যা আৰম্ভ হ'ব। আমি কীৰ্তন ঘৰৰ ভিতৰলৈ আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ভকত বান্ধৱসকল আমি কাটাৰে অনুৰোধ জনাইছোঁ। কৃষ্ণ পৰম কিবালো শ্ৰদ্ধাৰ
শ্রী গুরু কৃপা
আজি পৰমমঙ্গলময় মহাভাগৱত পাঠ ইমান স্কন্ধৰ পৰা আপোনাৰ সংস্কৰণ অধ্যয়ন কৰে আপোনালোকৰ অকণমান আজ্ঞাবান আহিলে আজি আগবাঢ়িব পাৰে কৃষ্ণ বাৰু আজি আপোনালোকৰ আধ্যাত্মিকভাৱে এই শ্ৰীমদ ভাগৱত একাদশ স্কন্ধৰ পৰা মন্থন কৰা হ'ব উদ্ধৱ কৃষ্ণ সংবাদ আপোনালোকৰ ধ্যানলৈ সেৱা আমি আগবাঢ়িব বিচাৰিছোঁ শ্ৰীমদ ভাগৱত দ্বাদশ স্কন্ধ শ্ৰীকৃষ্ণই নম ৰাজবংশাৱলী আৰু অভিধানৰ কথন হয়
যে এদিন শিৱই কৈলাশত ভগৱন্তক ধ্যান কৰিছিল। তেতিয়া পাৰ্বতীয়ে শিৱক সুধিলে যে আমি তোমাকেই ধ্যান কৰোঁ, তুমি আকৌ কাক ধ্যান কৰা? তেতিয়া শিৱই কি ক'লে যে মোতকৈ এজন শ্ৰেষ্ঠ দেৱতা আছে, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেইজনক মই ধ্যান কৰিছোঁ। তেতিয়া পাৰ্বতীয়ে শিৱক ক'লে সেইজনৰ লগত আমাক পৰিচয় কৰাই দিবনে? তেতিয়া শিৱই পাৰ্বতীক ক'লে সেইজনৰ লগত পৰিচয় কৰাই দিব পৰা যাব, কিন্তু এডোখৰ নিজা স্থান বিচাৰি যাব লাগিব, এইডোখৰ স্থানত কৰিব পৰা নালাগে। তেতিয়া শিৱই পাৰ্বতীক লৈ এডোখৰ নিজা স্থান বিচাৰিব, আৰু নিজা স্থানডোখৰ বিচাৰি গৈ গৈ এনেকুৱা এডোখৰ স্থান পালে, চাৰিওফালে পাহাৰ, পাহাৰৰ মাজৰ এডোখৰ স্থান, যিডোখৰ স্থানত ৩-৪ দিনৰ আগত বনপুৰা জুই লাগি গোটেই স্থানডোখৰ চাই মৰে, তাত কীট পতংগ পোক পৰুৱা অকণাই চৰাই চিৰিকটি, আৰু সেইডোখৰ স্থানৰ এডাল আধা পুৰা গছৰ তলতে বহি লৈ শিৱই পাৰ্বতীক ওলট বহাই লৈ ভগৱন্তৰ গোটেই তত্ত্বকথন কৰি আছে, আৰু পাৰ্বতীয়ে তেওঁলোকে সলাগি আছিল। শলাগ লৈ থাকোঁতে থাকোঁতে এসময়ত শিৱৰ কোলাত পাৰ্বতী টোপনি গ'ল, আৰু সেই গছজোপাতে এহাল ফেঁচাই বাঁহ বনাই লৈ কণী পাৰি উমনি লৈ আছিল। বনপুৰা জুই লাগি ফেঁচাহাল মৰি থাকিল, কণী দুটা ঘোলা হ'ল, আৰু শিৱই ভগৱন্তৰ তত্ত্ব কথা কওঁতে সেই কণী দুটা ভাল হৈ তাৰ পৰা পোৱালি জগি ফেঁচা দুটা ডাঙৰ হৈ পেলাই মুখে সলাই আছে। এতিয়া শিৱই এসময়ত পাৰ্বতী উত্তৰ আছিলে, পাৰ্বতী টোপনিত লালগাল হৈ আছে, কোনেনো মুখে সলাই আছে বুলি গছজোপাৰ ওপৰত চাই, এতিয়া গছজোপাৰ ওপৰত চাই ফেঁচা এটা দেখা পাব, আৰু শিৱই পাৰ্বতীক তাতে এৰি ত্ৰিশূলডাল লৈ ফেঁচাহালত খেলিব। এতিয়া ফেঁচাহালত খেলি গৈ আছে, গৈ গৈ বহু দূৰ যোৱাৰ পাছত ব্যাসৰ আশ্ৰমত ব্যাসে ভগৱন্তক ধ্যান কৰি আছে, আৰু ফেঁচাটো গৈ পেলাই ব্যাসৰ মুখেদি সোমাই গৰ্ভলৈ গৈছিল, আৰু শিৱই ত্ৰিশূলডাল লৈ তাৰ পৰা ধৰি গুচি আহিল। এতিয়া শিৱই ভাবিলে যেতিয়া ঋষি গৰ্ভত সোমাই গ'ল, ই মৰিবই। এতিয়া সেই ব্যাসৰ ঔৰসে জন্ম হ'ল শুকমুনি, তাৰ পাছত থাকি গ'ল মাইকী ফেঁচাল। মাইকী ফেঁচালক ঘেৰি লৈ গৈ আছে, গৈ 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 ৰাতিপুৱা এখন গাঁৱত এগৰাকী ব্ৰাহ্মণীয়ে চোতাল ধৰি আছিল। চোতাল ধাৰি বাহনটো লাহেকৈ গৈ ওপৰলৈ, মানে কঁকালটো ঠিক কৰি ওপৰলৈ চাই হামি এটা মাৰোঁতেই মাইকী ফেঁচালে ব্ৰাহ্মণী ওৰকৈ সোমাই গৰ্ভলৈ গুচি গ'ল, আৰু শিৱই ত্ৰিশূলডাল লৈ তাৰ পৰা ধৰি গুচি আহিল। এতিয়া সেই ব্ৰাহ্মণীৰ ঔৰসে জন্ম হৈছে সুত। এতিয়া সুত জাতিটো কেনেকুৱা? মাক হৈছে ব্ৰাহ্মণ, বাপেক হৈছে ক্ষত্ৰিয়, দুইটা জাত মিলি পেলাই সুতকুলীয়া জাত। এতিয়া ভাগৱতৰ প্ৰথম স্কন্ধতে আৰম্ভ হৈছে সুতে সৌনককে প্ৰমুখ্য কৰি ২৮,০০০ ঋষিমুনি আগত কোৱাৰ পৰা ভাগৱত আৰম্ভ হৈছে। এতিয়া দ্বিতীয়বাৰ যেতিয়া ভাগৱত ক'বলৈ আৰম্ভ কৰিলে, তেতিয়া প্ৰথমবাৰ গোট খাই আছিলে ২৮,০০০ ঋষিমুনি, আৰু ১০০০ বছৰ ঋষিমুনিসকলে যজ্ঞ কৰিলে প্ৰথমবাৰ ভাগৱত শুনাৰ পাছত, আৰু ১০০০ বছৰৰ পাছত
ঋষি মুনিসকলৰ গোটেই গা বন ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যজ্ঞৰ পৰা কোনো ফল নাপালে। তাৰপাছত ঋষি সমস্তই সিদ্ধান্ত ল'লে, এতিয়া যিহেতু কলিযুগ সোমাই গ'ল, যে এই যজ্ঞৰ পৰা কোনো ফল পোৱা নাযাব, আমি পুনৰ ভাগৱত শ্ৰৱণ কৰিব লাগিব। এই বুলি কৈ শুকমুনিৰ ওচৰত ঋষি সমস্তই এখন আবেদন জনালে। আৰু আবেদন জনোৱাৰ লগে লগে তেতিয়া শুকমুনি কি ক'লে, যে মই স্বাস্থ্যজনিত কাৰণত ভাগৱত কীৰ্তন কৰিব নোৱাৰিম, সুতে ক'ব বুলি এটা ঠিকনা দি পঠিয়াই। এতিয়া 1000 বছৰৰ পাছত সেই স্থানত 60,000 ঋষিমুনি গোট খালে। এতিয়া 60,000 ঋষিমুনিৰ পৰা একেডোখৰ স্থানতে নৈমিষাৰণ্য 32,000 উঠি গুচি গ'ল। কিয় উঠি গুচি গ'ল? যে অকলিন জাতিৰ মুখে ভাগৱত শ্ৰৱণ নকৰিলে তাৰ পৰা উঠি গুচি গ'ল। আৰু বাকী 28,000 শুনিলে। তেতিয়া সুতে ভাগৱত আৰম্ভণিতে সকলোকে এটা সম্ভাষণ জনাই দিছে, যে আপোনালোক ঋষি সমস্তই ভাগৱত শ্ৰৱণ কৰিবলৈ আহিলে হয়, যে মোৰ জাতটো বাৰু কি জানানে? তেতিয়া সকলোকে আহ্বান জনাই গৈছে, বুলি কৈছে, আজি মোৰ হৰি সাধুৰ সংগ আজি মোৰ পৰম ভাগ্য আপোনালোকৰ দৰে সন্ত মহন্তৰ দৰে ভাগৱত কথা কীৰ্তন কৰাৰ সুবিধা পালোঁ। আৰু কি কৈছে, ভাগৱত কীৰ্তন কৰাৰ কাৰণে মোৰ জাতটো বাৰু কি জানেনে? তেতিয়া কি বুলি কৈছে, হে ব্ৰাহ্মণিত সন্দেহে নিয়ত ভৈলো যাব, এই সুত জাতি মোৰ নাম জগতে প্ৰখ্যাত। এতিয়া মোৰ জাতটো কি? সুতকুলীয়া জাত। মাক হৈছে ব্ৰাহ্মণ, বাপে হৈছে ক্ষত্ৰিয়। এতিয়া সকলোকে আহ্বান জনাই কৈছে, এই হৰিৰ কথাত মোৰ মহালাভ আছে, হৰিৰ কীৰ্তনে জাতি জাতি আছে। এতিয়া ভগৱন্তৰ কথা শুনিবৰ কাৰণে কোনো জাতিৰ প্ৰশ্ন নাই, যিহেতু কলিযুগত 4টা জাতি একাকাৰ। সেইকাৰণে মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে, চাৰি জাতি
এতিয়া কলিযুগত চাৰিও জাতি একাকাৰ এতিয়া চাৰি জাতিৰ ভিতৰত ভগৱতী গোত্ৰটো কলিযুগত একেবাৰে নিষ্কুল এতিয়া এই কথাকেইটা আদ্যকল্পতে সাংখ্যনাৰায়ণে ব্ৰহ্মাৰ আগত কৈ দিছে সেই ব্ৰহ্মা মোৰ জন্ম নাই মৃত্যু নাই মই অজব্ৰহ্ম তথাপিতো মই ভগৱতৰ মনোবাঞ্ছা পূৰণৰ হেতু যুগে যুগে অৱতাৰ ধাৰণ কৰিব লগা কি বুলি কৈছে স্বভাৱতী অজনী জন্ম নাহি যায় ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ আৰু এক গোটাই আছে পৰম কাৰণ মোৰ জপ গুণ কৰি কৰিব এই ব্ৰাহ্মণকে প্ৰিয় বৈষ্ণৱ এই জাতি হেনো শুনিব মোৰাইত কথা কাণপাতি এই পুত্ৰ সবে ধৰিবে ইয়া চৰিবে নৱবিধ ইয়া এতিয়া এই চাৰিটা জাতিৰ ভিতৰত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এই তিনিটা জাতিয়ে ভগৱন্তৰ কথা শুনিবলৈ নাহে ওচৰ নাযায় কাৰণ কিয় তেওঁলোক হেনো জাতত উচ্চ এতিয়া যিসকলে জাতক একেবাৰে নিজ বুলি ভাবে সেইসকলে ভগৱন্তৰ সেৱা পূজা নমস্কাৰ কৰিব এতিয়া ভগৱন্তৰ যিজন ভগৱন্তৰ দাস কৰিব পাৰে ভগৱন্তৰ কৈছে মই সেইজনক সদায় দাস কৰিব পাৰোঁ সেইকাৰণে শংকৰগুৰু মাধৱগুৰুকে কীৰ্তন ঘোষা ৰত্নাৱলী ভাগৱতৰ শেষৰ উপদেশত শংকৰগুৰুৱে লিখিছে কিংকৰো কিংকৰ দাসৰো দাস মাধৱগুৰুকে লিখিছে দাসৰো দাস কাম ৰাখৰ 4 নম্বৰ দাস আৰু এতিয়া ভাৰতবৰ্ষৰ যিবিলাক স্থানত ভাগৱত বক্তা উৎপন্ন হৈছে আবিৰ্ভাৱ হৈছে সেইসকলে ডাঙৰ ডাঙৰ উপাধি লিখিছে পণ্ডিতজী শাস্ত্ৰীজী একদম ডাঙৰ ডাঙৰ উপাধি লিখিছে মহন্ত কিন্তু আমাৰ শংকৰগুৰু মাধৱগুৰুৱে কি কৈছে দাসৰো দাস টানৰ দাসৰ ধৰিব আমি যদি আমি ভগৱন্তৰ উপাধি দাস লগাই পাৰোঁ আমাৰ উপাধি স্বৰ্গীয়া বৰা হাজৰিকা যিয়ে নহওক যদি আমি ভগৱন্তৰ দাস উপাধি লগাব পাৰোঁ তেতিয়া আমাৰ ভগৱন্তৰ আমাৰ প্ৰতি বৈশ্য গতিকে 4 নম্বৰ দাসেহে কামত দিব এতিয়া ভগৱতীৰ ক্ষেত্ৰত যিজন সকলোতকৈ সৰু হ'ব পাৰে সেইজনৰ ভগৱতী নিজে বুলি কৈছে আৰু যিসকলে সদায় ভগৱতী উচ্চ বুলি ভাবি থাকে সেইসকলৰ ভগৱতী কেতিয়াও এতিয়া ৰাজবংশাৱলী কলি ধৰ্ম পতন এতিয়া কলিযুগৰ ধৰ্ম কি এই কথাখিনি পাঠে আমাক সুন্দৰকৈ উল্লেখ কৰিব এতিয়া ইয়াত এটা কথা কৈ গৈছে যে হেম কৃষ্ণ কথাইটো অচিন্ত মহিমা শিক্ষে শুনে যাহাৰ পুণ্য মহিমা এতিয়া ভগৱন্তৰ কথা শুনিবৰ কাৰণে যাৰ অসংখ্য পুণ্য সঞ্চয় আছে সেইসকলহে শুনিব যাৰ আজন্মৰ পুণ্য সঞ্চিত হৈ
সেইসকলে ভগৱন্তৰ কথা কিন্তু শুনিব নোৱাৰে। অজিন পাতকি আঁতৰ নপাতিব কাণ, পাপৰ পুণ্য দেখা প্ৰত্যক্ষ প্ৰমাণ। যিসকল অজিন পাতকি, অজিন পাতকি কাক কয়? যিসকলে সদায় আনৰ পৰ চৰ্চা, পৰ হিংসা, পৰ নিন্দা এইবিলাক কৰি ভাল পায়, সেইসকলে ভগৱন্তৰ কথা কেতিয়াও শুনিব নোৱাৰে। সেইসকলে কাৰ কথা ভাল পায়? সদায় পৰ চৰ্চা, পৰ হিংসা, পৰ নিন্দাই ভাল পায়। এতিয়া পৰ চৰ্চা, পৰ নিন্দাটো মাধৱদেৱে ভাষাত উল্লেখ কৰিছে, কি কৈছে? হে কুপথা পাখণ্ড, হে সম্বান বিবাদ, হে পৰ্বতয় আপিয়াকাৰ, হে ৰাম কৃষ্ণ ৰাম বৰ্জক সহায়, পৰাতাপমুখী মূৰ। এতিয়া কুপথা পাখণ্ড, আমি পৰচৰ্চা, পৰহিংসা আলাপ আলোচনা কৰাৰ লগে লগে আমাৰ কি হয়? পাখণ্ড উৎপত্তি হয়। আৰু সেই সংবাদৰ পৰা কি হয়? বিবাদ হয়, কাজিয়া হয়। পাপটো কিমান মানে? পৰ্বতৰ আদি আকাৰ, পৰ্বতৰ সমানকে যোৱাৰ পাপটো বাঢ়ি যায়। যদি তেনেকুৱা কথা কোনোবাই আপোনাৰ ঘৰত ক'বলৈ আহিছে, তেতিয়া তেওঁলৈ আপুনি এটা বৰ্জ্য নিক্ষেপ কৰক। কোনপাৰ বৰ্জ্য? ৰাম ৰাম কৃষ্ণ কৃষ্ণ এইবিলাক কথা হ'লে আমাৰ ঘৰত নুলিয়াব। যিজনে ক'বলৈ আহি সেইজনো বাচিলে, আপুনি বাচিব। গতিকে আমি কলিযুগত সুখে শান্তিৰে থাকিবলৈ হ'লে পৰচৰ্চা, পৰনিন্দা, পৰহিংসাৰ পৰা বিৰত থাকিব লাগিব। যিমানে আপুনি পৰচৰ্চা, পৰনিন্দা কৰিব, যিসকলৰ বেয়া চৰিত্ৰলৈ যিমান যাব, সেইজন শুদ্ধ হ'ব। কিন্তু আপোনাৰ হৃদয়খন লেতেৰা হ'ব, তাতকৈ লাভ নাই। তাৰ পৰিৱৰ্তে দুটা ঈশ্বৰৰ কথা পাতে, ভগৱন্তৰ কথা আলাপ আলোচনা কৰে, তেতিয়া কিন্তু আপোনাৰ পুণ্য সঞ্চয় হ'ব। কলিযুগৰ কি কি হ'ব, এই কথাখিনি পৰৱৰ্তী পাঠে আমাকো আগবঢ়াব। আমি প্ৰাৰ্থনা কৰিছোঁ। জয়ষ্টিকটো
যুগত মানুহৰ বয়সটো হৈছে 100 বছৰ। এতিয়া 100 বছৰটো আমাক ভাগ কৰি দিছে আৰু এই কথাকেইটা সুন্দৰকৈ প্ৰধান চৰিত্ৰত উল্লেখ কৰিছে। কি বুলি কৈছে? এই মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অনেক বিফলে যাই জানিবা নিদান। এতিয়া কলিযুগত মানুহৰ বয়সটো 100 বছৰ। 100 বছৰে 50 বছৰ ফুৰি থাকোঁতে কিমান গুচি গ'ল? আধাটো গুচি গ'ল ফুৰি থাকোঁতে। এই বিংকতি বৰিষয়াৰ যাইও মৰন্তে নেয়দশ বৰিষ ধন কয়ো পাজন্তে। এতিয়া 20 বছৰ খেলা ধূলা পঢ়া শুনা কৰি আছিলে, কিমান গ'ল? 70 বছৰ গুচি গ'ল। 50 বছৰ শুই থাকোঁতে গ'ল, 20 বছৰ খেলা ধূলা পঢ়া শুনা কৰোঁতে গ'ল, আৰু 10 বছৰ ধন উপাৰ্জন কৰিবলৈ যায়। কিমান গুচি গ'ল? 80 বছৰ গুচি গ'ল। আৰু 80 বছৰ হোৱাৰ পিছত আমাৰ দেহ গৃহটো কেনেকুৱা হয়? এটা বোকা দি থোৱা গৃহত হাবি ভাগি থকা যেনেকুৱা অৱস্থা, দেহ গৃহটো তেনেকুৱা অৱস্থা হয়। এতিয়া কি হ'ব? এই শৰীৰৰ প্ৰিয়ে ব্যাধি সোমাই আছে ভিতৰত। চৈতুলে নাগলে ইয়াকা পাখে থাকিয়া গৃহ কথা কি গলে। কি হ'ব? শৰীৰটোত বিভিন্ন ধৰণৰ ৰোগ হ'ব। দাঁত বিষ, মূৰ বিষ, পেট বিষ হৈ যাব, ছালবিলাক ওপৰা পৰি যাব, চকুৰে নেদেখা হ'ব, গোটেই জইণ্টবিলাকত বিষ হ'ব, চুলি পকি যাব, দাঁত পৰি যাব। এই শৰীৰটোৰ কাম নাইকিয়া হৈ যাব। তেতিয়া ভকতি কৰাৰ সময় নাথাকে। এতিয়া প্ৰহ্লাদে 5 বছৰ বয়সৰ পৰাই ভক্তি কৰিছে, ধ্ৰুৱই 5 বছৰ বয়সৰ পৰাই ভক্তি কৰিছে। এতিয়া কি কৈছে? হেন জানি শিশু হব এৰিয়া নকৰ্ম ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্মটো আমি কুমাৰ কালৰ পৰাই দিব লাগে। 5 বছৰ বয়সৰ পৰা আমাৰ ভাগৱত ধৰ্ম কৰিবলৈ কেতিয়া যায়? যেতিয়া চৰকাৰে ৰিটায়াৰমেণ্ট দি পঠিয়াই দিয়ে, তেতিয়া আহি পেলাই ঘৰত কোনো কাম নাথাকে, সোমাব লাগি বহে। তেওঁ লাই কৰাৰ ওচৰত বহুৱাই দিব, এজনে পাঠ কৰিব, তেওঁ সুধিব তাইকি দেমাকি বা কি কৈছে। তাইকে লাহেকৈ কৰি গৈ গাতেই লাগি আছে দে, তাইকে কেতিয়াবা মৰাকৈ কৰি বুজি পালে। গতিকে আমাৰ সমাজখন সেই ক্ষেত্ৰতো সদায় পিছ পৰি আছে। অন্য শিক্ষা বিদ্যা কৰ্মৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে, কিন্তু ধৰ্মৰ ক্ষেত্ৰত তেনেকৈ সদায় পিছ পৰি আছে। ধৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব যদিহে আমি কুমাৰ কালৰ পৰাই প্ৰাৰ্থনা কৰা, গুৰু সেৱা কৰা, ঘোষা ভাগি মুখস্থ কৰা, বৰগীত ভাগি গোৱা, এই পৰ্যায়ত যদি আগবঢ়াই দিব পাৰোঁ, তেতিয়াহে আমাৰ ধৰ্মৰ ক্ষেত্ৰখন সমানে আগবাঢ়ি থাকিব। গতিকে ভাগৱত পঢ়ি এই আদৰ্শবিলাক আমি ব্যৱহাৰিক জীৱনত পালন কৰিলেহে ইয়াৰ পৰা লাভ হয়। ভাগৱত যিমান সুন্দৰ ইয়াৰ পৰা লাভ নহয়। এইখিনি হৈছে কলি ধৰ্ম। তাৰপাছত কৈছে মহন্ত জনপাতি মিলাইলে বিপাক, কি বলে কাহিনীৰে পিৰিবে অজা। এতিয়া মহন্তজনক মিলাইলে বিপাক বুলি কৈছে। যিজন মহন্ত সৎ কথা ক'ব, তেওঁৰ কথা কেতিয়াও নুশুনে।
তাৰ কথা শুনিব যিসকলৰ টকা পইচাৰ কথা আছে নিচা বেচা নিচা নিচা বেচা নিচা এই তিনিটা বস্তুৱে কলিয়ে একদম পূৰা আক্ৰোশ কৰি ধৰিছে এইখিনিয়ে অধঃপতনলৈ গৈছে গতিকে সৎ পথত থাকিবলৈ হ'লে এই তিনিটা বস্তু আমি এৰি দিব লাগিব তাৰপাছত কৈছে অতি অনাচাৰী ব্যভিচাৰী অকুলীন নেলছ হবে ধৰিবেক ৰাজা সিং এতিয়া যিকোনো কুলৰ কুলেই কি হ'ব কলিত ৰজা হ'ব বুলি কৈছে যিখন মেলিছ আৰু ৰজা হৈ প্ৰজাক শোষণ কৰিব এতিয়া তিনি প্ৰকাৰৰ মানুহ আছে এই তিনি প্ৰকাৰৰ মানুহে তিনি ধৰণে কাম প্ৰকাৰকেইটা কৰি দিম আপোনালোকে নিজে মোক অনুভৱ কৰিব পাৰে এবিধ আছে প্ৰকৃতি যে মই প্ৰকৃতিজনে কি কৰে মই নিজেও সুখত থাকোঁ আন সকলো সুখত থাকক সেইটো একদম নেচাৰেল সেইটো কৰিলে ভাল সেইটো কোৱা হয় প্ৰকৃতি মই নিজে সুখত থাকোঁ আন সকলো সুখত থাকক আৰু এবিধ আছে বিকৃতি আনৰ যি হয় হৈ থাকক মই সুখত থাকোঁ মোৰ সদায় ভাল থাকোঁ এইটো হৈছে বিকৃতি আৰু এবিধ আছে যে মোৰ নিজৰে লাগে কষ্ট হওক আন বাকীসকল সদায় সুখত থাকক সুসমৃদ্ধিৰে থাকক এইটো হৈছে সংস্কৃতি আপোনালোকে তেনেকুৱা উদাহৰণ বহুত পাই থাকিব দেউবিনে যে প্ৰসাদ বিলাওঁতে যিজন বিকৃতি সেইজনে ক'ব বা এইফালে তিনিখন থৈ যোৱা তিনিখন পাত থৈ যোৱা আমাৰ এওঁলোক আহিবলৈ আছে বাকী ভকতৰ যি হয় হৈ যাওক মোলৈ তিনিখন থৈ যোৱা আৰু যিজন সংস্কৃতি তেওঁ ধৰ্মপাতখন লৈ এখন মুক্তি হ'ব লাগে যেন বেলেগ এজন হ'ব লাগে আমি কৈছোঁ এজন হৈছে সংস্কৃতি এই তিনি প্ৰকাৰৰ মানুহ আছে প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত যদি থাকে তেতিয়া অকণমান সুখটো অনুভৱ কৰিব যদি কেনেবাকৈ বিকৃতি হৈ গৈছে আপুনি সুখটো কি বস্তু নিজেতো অনুভৱ কৰিব নোৱাৰে আনক দেখাব নোৱাৰে গতিকে এই তিনি প্ৰকাৰৰ মানুহ তিনিভাগে বিপদী কৰে এতিয়া কোনে কোন প্ৰকাৰ আছে নিজেহে চলিব নোৱাৰে আমি তাকে দেখাই দিব নোৱাৰোঁ তাৰপাছত কৈছে হেন ৰাজা হ'ব যি দেশৰ অধিকাৰী তাতে অনুবৰ্তী থাকে যত নাৰী তাহাৰে স্বভাৱ লৈ তাহাৰে আচাৰ এৰি ফুলৰ ক্ৰিয়া কৰিলে সৰ্ব একাকাৰ এতিয়া চৰকাৰে কি কৰিছে চৰকাৰৰ পাপৰ যিমানবিলাক ঠাই আছে সেইবিলাকো তাৰ পাপৰ অংশীদাৰ হৈ গৈ আছে চৰকাৰে যিমানে ফ্ৰী চাউল কৰি দিছে এতিয়া দালি চেনি তেল সেইবোৰ দি দিছে মানুহখিনিয়ে এলেহুৱা কৰি নি আছে সেইবিলাক কি হৈছে চামুচে দি আছে তেল চাই নি আছে আৰু শোষণ কৰি খাই আছে এতিয়া সেইবিলাক আপোনালোকে সমাজত দেখিয়ে আছে হৈ আছে এইখিনি হৈছে কলিযুগৰ নীতিবিলাক অন্য ৰাজা সাজি গজবাজি বল ৰাজ্যৰ নিমিত্তে পৰিৱেশ মণ্ডল মাটি বা কাটি মাৰি গামক এশ পৰিৱেশ উচ্ছন্ন মহাপ্ৰিয়া পায়কীয় পৰিৱেশ প্ৰদান এতিয়া আমাৰ ককাই ভাইৰ মাজত কাজিয়া এবেগেট মাটিৰ কাৰণে একেজনী মাত্ৰ দুটা ল'ৰাই কি হৈছে এবেগেট মাটিৰ কাৰণে দাগ এঠালৈ কাজিয়া কৰিছে মাটি ভাগে আছে ককাই ভাই কাজিয়া লাগি পৰি গৈছে কোনোবা জেলত আছে কোনোবা মাটি কিনি গৈছে কিন্তু মাটি হৈ আছে এইবিলাক হৈছে কলিৰ প্ৰভাৱ এতিয়া কলি দি পেলাই কলিয়ে গৈ কলিয়ে শেষত গৈ মোক এই কম ঠাই মাতে নহয় মোক স্থানকণ আৰু অকণমান বঢ়াই দিয়ে এতিয়া স্থানকণ বঢ়াই কৰিলেগে মাটি এতিয়া মাটি কিমানতে ককাই ভাই কাজিয়া লাগি নৰে তাত কলি থাকে বুলি কৈছে
সেই কলিয়ে মন মগজু চব মানে মূৰত উঠি লয় আৰু উঠি লোৱাৰ পাছত সেই ঘটনাবিলাক এতিয়া পৰীক্ষিত যায় যে সেইকেইটা স্থান দি দিলে মাটিৰ সীমাত আৰু সোণত দি দিলে এতিয়া সোণত দি দিয়াৰ লগে লগে ভীমে জয়াখণ্ডক বধ কৰি সোণৰ মুকুটটো নি পেলাই ৰাজভঁৰালত ভৰাই আহিছে এদিন বাকচ খুলি চাই পৰীক্ষিত যায় দেখিলে এটা সোণৰ মুকুট আছে এই সোণৰ মুকুটৰ মানে বাকচৰ পৰা উলিয়াই যেতিয়া মূৰত উঠাই দিলে কলি লাহেকৈ পৰীক্ষিত ৰজাৰ মূৰত সোমাই গ'ল কোনোদিন নিগয়া কৰিব নোযোৱা পৰীক্ষিত ৰজাই সেইদিনা নিগয়া কৰিবলৈ মন গ'ল আৰু নিগয়া কৰিবলৈ মন যোৱাৰ কেইজনমান সৈন্য সমগ্ৰ লৈ তেওঁ নিগয়া কৰিবলৈ অৰণ্য মাজলৈ গুচি গ'ল সেনেকুৱা আৰু সৈন্য সমগ্ৰ বাহিৰত থাকিও তেওঁ অৰণ্যৰ মাজলৈ সোমাই গৈ সমীক মুনিৰ আশ্ৰম পালে আৰু সমীক মুনিৰ আশ্ৰম পোৱাৰ লগে লগে তেওঁ পিয়াহত কণ্ঠ শুকাই গ'ল আৰু কলি গৈ পেলাই সেইখিনিতে এডাল মৰা সাপ হৈ পৰি আছে আৰু তেতিয়া সমীক মুনি ধ্যানমগ্ন হৈ আছে পৰীক্ষিত ৰজাই গৈ পেলাই তেওঁ ৪-৫ বাৰ বহুতবাৰ মাতিলে পানী খুজিলে তেওঁ ধ্যানত থকাৰ কাৰণে এতিয়া গম নাপাব তেতিয়া ধেনুৱাটোৱে লাহেকৈ সেই মৰা সাপডাল আনি পেলাই মানে চিনিমুনি ডিঙিত মেলি চিনিমুনিৰ পুতেক সমীকমুনি এটা সৰু 5 বছৰীয়া ল'ৰা আছিলে তেওঁ শিশুসকলৰ খেলি গা পা ধুই আগৰ আছিলে তেওঁ আহি পেলাই দেখিলে পিতৃ মানে ডিঙিত এটা মৰা সাপ আৰু তেওঁ দেখা কৰিলে সাপ দি দিলে কি যে যেই এই কামটো কৰিছে তেওঁ 7 দিন 7টা দিনত প্ৰত্যক্ষতে দংশন কৰিলে এতিয়া পৰীক্ষিত ৰজা তাৰ পৰা ওলাই গৈ সোণৰ মুকুটটো যেতিয়া খুলি দিলে তেতিয়াহে মানে মগজটো সুস্থ হৈ আহিছে আৰু এজন দূতে তেওঁ খবৰ দিলে যে তোমাৰ 7 দিন 7টা দিনৰ ভিতৰত মৃত্যু অনিবাৰ্য তেতিয়া পৰীক্ষিত ৰজাৰ ওচৰলৈ গোটেই ঋষিমুনিসকল খবৰ ল'বলৈ গৈছে আৰু খবৰ ল'বলৈ গৈ তেওঁ নানা ঋষিয়ে নানা মত দিছে কোনোবাই যজ্ঞ কৰিবলৈ কৈছে কোনোবাই তপ কৰিবলৈ কৈছে কোনোবাই ধ্যান কৰিবলৈ কৈছে সেইবিলাক কৰিব পাৰিব 7 দিন 7টা ভিতৰত এতিয়া যজ্ঞ কৰিব পাৰিব যিখন স্থানত যজ্ঞ কৰিব ৰজাই নিজে হাল বাব লাগিব সোণৰ নাঙলে সোণৰ নাঙলে 12 বছৰলৈ হাল বাব আৰু হাল বাই প্ৰতি বছৰে তাত সৰিয়হ খেতি কৰিব লাগিব সৰিয়হৰ উৎপাদনটো দুবছৰতকৈ 2 বছৰ বাঢ়ি যাব লাগিব এইডোখৰ স্থানে যজ্ঞ কৰিবৰ কাৰণে এতিয়া ৰজাৰ ওচৰত কিমান নাই ধ্যান কৰিবলৈ কৈছে সাধাৰণতে ধ্যানত সন্তুষ্ট নহয় তীৰ্থ কৰিবলৈ কৈছে তীৰ্থৰ পৰা সেইটো 7 দিনলৈকে ঘূৰি আহি নাপাবও পাৰে সেইটোও কৰিব পাৰে এতিয়া 28,000 ঋষিমুনিয়ে পৰীক্ষিত ৰজা এটাও সিদ্ধান্ত কৰিব নোৱাৰিলে আৰু শেষত শুকমুনি আহিলে পৰীক্ষিত ৰজাৰ ওচৰত আৰু শুকমুনি গোটেই কথাখিনি পৰীক্ষিত ৰজাই ক'লে আৰু শুকমুনি অন্তৰ্জামী সকলো জানে তেতিয়া শুকমুনিয়ে পৰীক্ষিত ৰজাক কি ক'লে যে তুমি সেইবিলাক চব নকশা কৰা কৰি তুমি এতিয়া যিহেতু কলিযুগ সোমালে তুমি এটাই কৰিব লগা কাম আছে তেতিয়া কি বুলি কৈছে হিনালাগে যায় ৰাজা তুমি তো গৃহে থাকি পৰা তুমি শ্ৰৱণ কীৰ্তন এতিয়া তুমি সেইবিলাক চব বাদ দি পেলাই তুমি মাত্ৰ ঈশ্বৰৰ কথা শুনা গৃহস্থৰ ধৰ্ম এতিয়া গৃহস্থ ধৰ্মটো কলিযুগত
শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে আৰু এই ধৰ্মটো আমি কেনেকৈ প্ৰৱৰ্তন কৰিব লাগিব এই নিয়মে সংযমে তুমি থাকিবা সদায় এতিয়া কলিযুগত গৃহস্থ ধৰ্ম 4খন আশ্ৰমৰ ভিতৰত গৃহস্থৰ আশ্ৰমখনে শ্ৰেষ্ঠ আশ্ৰম এই গৃহস্থ আশ্ৰমখন আমি নিয়ম আৰু সংযমৰ মাজত দিব নিয়ম সংযম কি পুৱা গধূলি প্ৰত্যেকৰ গৃহত অকণমান নামঘৰ থাকিব লাগে সেৱা কৰিব পৰা নিয়ম সংযম আৰু বাক্য বচন এইবিলাক সংযম হ'ব লাগে আহাৰ সংযম হ'ব লাগে তেতিয়া কলিযুগটো যিসকলে এই ভাগৱত পালন কৰিছে সেইসকলৰ কাৰণে কি হ'ব সত্য হ'ব আৰু কলিযুগত ভাগৱত ধৰ্মৰ পৰা 3টা উপকাৰ হয় 3টা লাভ হয় এইটো কিন্তু অন্য কোনো স্থানত পোৱা নাযায় এতিয়া লাভটো কি কি মই লাভকেইটা কৰি দিম আপোনালোকে ঘৰলৈ লৈ যাম লাভকেইটা কি কি হে জীৱা কহে জীৱা শুনে জীৱাই আনন্দিত তিনি ৰূপ মানৱ শাস্ত্ৰ বিদিত জীৱা কহে যিজনে কয় 1 নম্বৰত পাই আছে জীৱা শুনে যিসকলে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে ভাগৱত কিমান পায় 100 নম্বৰ পাই আছে জীৱা আনন্দিত হয়তো একো বুজি পোৱা নাই যদি কয় বোলে বৰ ভাল লাগে তেওঁ কিমান পাব 100 নম্বৰ যিসকলে এজন ভকতক এখন আসন পাৰি দিছে আনন্দ মনে তেওঁ কিমান পাব 100 নম্বৰ যিসকলে এজন ভকতক অকণমান চাহ পান কৰিছে আনন্দ মনে তেওঁ কিমান পাইছে 100 নম্বৰ আৰু যিসকলে আনন্দ মনে সিদ্ধ প্ৰসাদ পুথি ৰন্ধন কৰিছে দুইটা সহ্য কৰি সেইসকলে কিমান পাব 100 নম্বৰ তিনিও সমান ফল শাস্ত্ৰৰ বিধি কলিযুগত ভাগৱত ধৰ্মৰ বাহিৰে অন্য কোনো স্থানত এই 3টা ফল কিন্তু সমানে পোৱা নাযায় গতিকে আজি স্ত্ৰী বাল্য বিদ্যা যিমান সকলে শ্ৰৱণ কৰি আছে সকলোৱে কিন্তু আজি 1 নম্বৰ পাই আছে ইয়াৰ বাহিৰে অন্য স্থানত নহয় কৃষ্ণ আমি পৰৱৰ্তী কথা
যে লোকতো মিলিলে এটি ঘূৰণি মঙ্গল অনুদিনে বাহিৰে কলিৰ মহাবল যে লোকসকলৰ বিমংগল হোৱা কলিৰ বলটো বাহিৰে হৈ গৈছে ধৰ্মৰ ভাঙিলে কলি চাৰিও চৰণ সত্য সৌচ কলিয়ে ধৰ্মৰ তিনিখন বহি বহি গৈছে ধৰ্মৰ চাৰিকুটি এই চাৰিকুটি হৈছে সত্য সৌচ ক্ষমা দয়া আমাৰ মণিপুৰত যিভাগ গুৰু আসন আছে এই আসনভাগ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠা হৈছে সত্য সৌচ ক্ষমা দয়া কলিয়ে যিহেতু চাৰিখন ভৰি তিনিখন ভাঙি পেলালে পৰীক্ষিত যায় কলিক পৰাজয় কৰি চাৰিখন ভৰি জোৰা দি পেলাই তিনিখন ভৰি জোৰা দি সত্য নামৰ ভৰিখন আছে ধৰ্ম প্ৰতিষ্ঠা কৰি গৈছে এতিয়া আমাৰ তিনিখন ভৰি যে ভগা
সত্যটো আছে ভগৱানটো আছে বুলি কোনোবাই অকণমান ভয় কৰে ক্ষমা ভাৱটো নাই মানুহৰ কোনোবাই কিবা এটা যদি দুখ লগাইছে চৰণত পৰি সেৱা ধৰাৰ পাছতো মাৰি দিছে ক্ষমা ভাৱটো নাই শৌচ ভাৱটো হৈছে আমি ৰাতিপুৱা গা পা ধুই গুৰু সেৱা কৰালৈকে এইবিলাকত আমি কিমানে শৌচ ভাৱটো আমি পৰিষ্কাৰ হৈ আছোঁ নিজে এটা কণ্ট্ৰল কৰিব আৰু দয়া ভাৱটো আমি সমস্ত প্ৰাণীক দয়া ভাৱটো আমি কৰিব পাৰিছোঁনে নাই প্ৰাণীসমূহক দয়াভাৱে চাব পাৰিছোঁনে নাই এতিয়া ভুগিলতো মছাৰিতে অপৰা হয় ভুইবেক অল্পায়ু লোক মহাদুৰ্গে এতিয়া শহীদ যিসকল আমাৰ শহীদ বান্ধৱ আছে মুখেৰে মিঠাই কিন্তু পেটত তিতা থাকে এনেধৰণৰ ভাৱবিলাক চলি আছে ঘূৰৰ কলিযুগে যিটো ধৰ্ম গ্ৰন্থ সেইকে কৰি সদাচাৰী গুণগ্ৰন্থ এতিয়া কলিযুগত যিজনৰ ভাৱ আছে সেইজনে কুলাচাৰী গৈছে সেইজনে কুলত উচ্চ বুলি গৈছে সেইকে কৰি সদাচাৰী গুণগ্ৰন্থ বলিষ্ঠজনৰ সিজিলে পাপ ছয় অন্যায়টো বলিষ্ঠজনৰ ভোগে জয় এতিয়া যিজনৰ টকা পইচা আছে ক'ত পেচাই গ'লে যিমান পাপ কৰিলে এখন টকা দিলে তেওঁ বাচিব পাৰে কিন্তু যিজন সত্যত আছে সেইজন জেলত সোমাই থাকিব পাৰে নকৰিলে সুৰক্ষিত বিচাৰৰ যুৱতী যাকে অভিৰুচি তাকে মানিলে ভগৱতী পুৰুষে নচাই ভাল মন্দ সংগ্ৰায় কৰিলে ভেজা নাকে মানচা লাগে এতিয়া এইবিলাক উঠি গুচিয়ে গৈছে পাৰে অভিৰুচি যাৰ টকা পইচা থাকে সম্বন্ধ থাকিব দিয়া হয় যাকে ভাল লাগে তাকে আনিব ফুলৰ দিশাটো নাইকিয়া হৈ আছে সদায় বুলিলে বিচা কপটৰ আচাৰ ক্ৰয় বিক্ৰয়টো হৈ মায়া ব্যৱহাৰ এতিয়া আচাৰ ব্যৱহাৰ কৰিলে এনেকুৱা কপটীয়া কলিত জলেক দি যে এৰিলে আচাৰ কপটে দেখাই মাত্ৰ লোক ব্যৱহাৰ লোভে আক্ৰমিত কৰিলে কুলৰ ক্ৰিয়াহীন একে নৱ গুণ মাত্ৰ থাকিলেক চিন এতিয়া আমাৰ বহুলোকে লঘোণ লয় লঘোণডাল নটা গুণ এই গুণৰ উপৰি এই গুণটো হৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সাকৃত পথ সেৱন আত্মনিবেদন এই গুণ ভক্তিৰে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব এতিয়া এই গুণটো আমাৰ নাথাকে ব্ৰহ্মচাৰী সন্ন্যাসীৰ সৈতে জ্ঞানহীন দণ্ড কমণ্ডলো মাত্ৰ থাকিব গৈছিল যিসকল আমাৰ ব্ৰহ্মচাৰী কিছুমান দেখা যায় মন্দিৰবিলাকত বাটে ঘাটে লগ পোৱা যায় গেৰুৱা বস্ত্ৰ গাড়ীয়ে উঠাই লৈ কমণ্ডললৈ উলিয়াই যায় এইসকল অকল চিনটোহে আছে কিন্তু ভকতি ভটো নহয় মাত্ৰ কমণ্ডললৈ চিনটোহে হৈ গৈছে আৰু এইটো ভিগুমণি যেতিয়া দক্ষ যজ্ঞ যেতিয়া সতী অগ্নিকুণ্ডত যাগ হৈছিল তেতিয়া নন্দিনীকে আদি কৰি এইসকলে ভিগুমণি গোটেই গাড়ী গোটেই চব ঢালি দৌৰিছিল আৰু তেতিয়া এটা নন্দিনীখিনিয়ে সাৱধি হৈছে যে কলিযুগত তোমালোকৰ মাত্ৰ গাড়ী গোটখিনি চিনটোহে থাকিব কমণ্ডলৰ মাত্ৰ চিহ্নটোহে থাকিব কিন্তু ভকতি কিন্তু ভাৱটো ভটো নহয় এতিয়া কলিযুগত তেনেকুৱা এখন হৈ আছে
পতিত কপিন শৰীৰত দেহচান দেশাধাৰী মাত্ৰ নাহি দেশধাৰী মাত্ৰ আশ্ৰমৰ ধৰণৰ। এতিয়া সেইসকলে অকল আশ্ৰমৰ যিবিলাক ধৰ্ম মাত্ৰ বেগ ধৰিহে আছে, সেইসকলে অমণ্ডল পাত্ৰলৈ দায়ী উঠে মাত্ৰ সি বেগটোৱে ধৰি আছে, কিন্তু ভকতি কি বস্তুটো ভুলতো ক'ব নোৱাৰে। পৰিৱেশ দুৰ্জনক ধনতে গৈ প্ৰতি ধৰ্ম দিলে হ'লে অন্যায় কৰিব। এতিয়া প্ৰতিধন যিসকলে অন্যায় কৰি ধন দি পেলাই কেছ মকদ্দমা এইবিলাক উঠাই লৈ গুচি যাব পাৰে, ধৰ্মহে যাব। যিমান পাপ কৰিলেও ধৰ্মে তাক জয় কৰি সঠিকভাৱে নকৰে যতে মনত হ'লে ধৰ্ম চলে বলে উচিত অন্যায় দিলে ধৰ্ম। এতিয়া চল বল কৌশল কৰি অন্যায় পথে বহুতে ধন উপাৰ্জন কৰা কৰিব বিচাৰে কৰে। যে অন্যায়ভাৱে যিমান ধন উপাৰ্জন কৰিলেও সেই ধনটো কেতিয়াও খাব নোৱাৰে, কাৰণ সেই অন্যায় ধনটো অন্যায় হেৰি। এতিয়া এনেকুৱা মানুহ আপুনি পাব যে যিসকলে খেতি বাতি কৰি একদম সাধাৰণতে নিমখ এটা খাইছে, সেইসকলৰ ৰোগ ব্যাধি নালাগে, যি পাইছে যেনেকৈ খাইছে তাতে সন্তুষ্ট আছে। আৰু যিসকলৰ অৰ্থনৈতিক টকা পইচা বহুতে টকা ওপৰতে গ'ল, কোমল গালিতে গ'ল, কিন্তু কিঞ্চিত মানত টোপনি নাযায়, কাৰণ গাত কেইটামান ৰোগ লগাই দিয়ে। ৰসগোল্লাটো চাবহে পাৰিব, খাব নোৱাৰে। ডায়েবেটিছ, এনজাইটিছ, প্ৰেছাৰ চুগাৰ বহুত কিবা ৰোগ লগাই দিয়ে, চাব পাৰিব, খাব নোৱাৰে। যাৰ সেইবিলাক ৰোগীয়া হয় ভোগ কৰিব নোৱাৰে, আৰু যাৰ ৰোগ নাই সি ভোগ কৰিব পাৰে। ৰোগীয়া আৰু ৰোগীয়া হ'ব কাৰণে পৰিৱেশৰ মানুহ। যিসকলে ভীজ ধাতু মৰম প্ৰত্যয় যে ধৰ্মৰ লগত সংগতি ৰাখি ঈশ্বৰ সেৱা গুৰু সেৱা কৰাকৈ খোৱা বোৱা আদিকে যিসকলে ধৰ্মৰ মাধ্যমে ব্যৱহাৰিক জীৱনটো পৰিচালিত হৈ আছে, সেইসকলৰ জীৱনটো সুন্দৰকৈ পৰিচালিত হৈ আছে। যিসকলে এইখিনি অন্যায় ভাৱটো প্ৰকাশ কৰিছে, তেওঁ কিন্তু সুখে শান্তি থাকিব পৰা নাই। এইখিনি গোটেই কলিযুগৰীয়া ধৰ্মখিনি ইয়াত উল্লেখ কৰি আছে। আমি পৰৱৰ্তী আৰম্ভ
এতিয়া যিসকল আমাৰ মাজত গুৰু অভিভাৱ হৈছে জ্ঞান শূন্য বেধাস্ত অৰ্থটো নাথাকে বুলি কৈছে কিবা কিবি ক'ব পাৰিলে নহ'লে হৈ গ'ল আৰু পণ্ডিত হ'ল সেইকাৰণে কলিযুগৰ বিষয়ে এই কথাকেইটা সুন্দৰকৈ উল্লেখ কৰিছে যুধিষ্ঠিৰৰ আগত ভীষ্মই কৈছে যে কলিযুগটো কেনেকুৱা হ'ব আৰু কলিযুগত পুত্ৰ ভাৰ্যাৰ পৰা কি সম্পত্তি পোৱা যায় পুত্ৰ হত্যা পাতকৰ পাছত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰ যুদ্ধ হৈ যোৱাৰ পাছত যুধিষ্ঠিৰ ৰজা হ'ল যদি যুধিষ্ঠিৰ কিন্তু মনটো প্ৰতিৰোধ ল'ব পৰা তেতিয়া যুধিষ্ঠিৰে কৃষ্ণই ইমান বুজাইছে বুজা নাই বিয়াকেও বুজাইছে বুজা নাই আৰু ভীষ্ম য'ত সৰসজ্জাত কৰিছিল কুৰুক্ষেত্ৰত পঞ্চপাণ্ডৱ দ্ৰৌপদী কুন্তি আদি কৰি লৈ য'ত ভীষ্ম সৰসজ্জাত কৰিলে তালৈকে লৈ গৈছে কৃষ্ণই আৰু যুধিষ্ঠিৰক কেইটামান উপদেশ বাণী ভীষ্মৰ মুখেৰে কৈছে ভীষ্ম সৰসজ্জাত কৰি থকাৰ পৰা যে কলিযুগটো কেনেকুৱা হ'ব কলিযুগত আমি কি কি সম্পত্তি পাওঁ এই কথাকেইটা কৈছে গতিকে কি বুলি কৈছে কলিযুগটো কেনেকুৱা হ'ব ফলহীন তৰু গছ গছনিবিলাকৰ ক্ৰমান্বয়ে আমাৰ গুটিৰ সংখ্যা কমি আহিছে মন্ত্ৰহীন গুৰু আমাৰ সমাজত যিবিলাক গুৰু আবিৰ্ভাৱ হৈছে এই গুৰুসকলৰ নিজৰে মন্ত্ৰহীন আৰু শস্যহীন বহুমতী আপোনাৰ মাটিডৰাত এবছৰতকৈ এবছৰ শস্য উৎপাদনটো কমি আহিছে আৰু মিত্ৰ স্নেহহীন ভূবৎসহীন এতিয়া কলিযুগত মিতিৰ মাত্ৰ দুঘৰ সেইটো আমাৰ ফালৰ কথা কৈছোঁ দেই আপোনালোকৰ ফালৰ নাই কোৱা যি ঘৰলে ছোৱালী দিছে যি ঘৰলে নিছে জীয়েক জোঁৱায়েক আৰু শহুৰ শাহুকৰ মাজতহে আদান প্ৰদানটো থাকে বাকী যিমানবিলাক মোমাই ভাগিন পেহী মাহী ইষ্ট কুটুম্ব আছে এইবোৰ কাৰো ঘৰলৈ যাবলৈ সময় নাই কেতিয়া যায় যেতিয়া কোনোবা এজন বিহু হৈছে বিবাহ এখন ওলাইছে কিবা এটা অনুষ্ঠান ওলাইছে এই পেহীৰ ঘৰ মাতি থৈ আহি যায় মাটি থৈ আহে নগ'লে বেয়া পাব বুলিয়ে কমপ্লেইন কৰি থিয় হয় কিন্তু যাবলৈ সময় নাই এতিয়া নিত্য স্নেহহীন দ্বিতীয় মহ তেনেকুৱা নাই বুলি কৈছে দ্বিতীয় মহ কেনেকুৱা গুৰুবৎসহীন